যেহেতু বেদখলকাৰীৰ বিৰুদ্ধে আপোনালোকে অভিযান চলাইছিল বিভিন্ন স্থানত বেদখল মুক্ত কৰাৰ কাৰণে অভিযান চলাইছে আজি জালুকবাৰী আপোনালোকে পৰিদৰ্শন কৰিছে ইয়াতে কেনেকুৱা ধৰণৰ নাই ইয়াত আপোনালোকে ইতিমধ্যে গম পাইছে যে এইখিনি জেগাত আমি আগতে এবাৰ ইভিকশ্যন চলাইছিলোঁ কিন্তু দেখা গৈছে যেন সৰু সৰু দোকান আৰু মানে ইয়াত পাতিব ধৰিছে চ' সেইখিনিয়ে আমি আকৌ এবাৰ ইভিকশ্যনটো কৰি দিম বুলি ভাবিছোঁ আৰু আগত যোনখিনি ইভিকশ্যন কৰা যিখিনি মেটেৰিয়েলছ ইয়াত পৰি আছে সেইখিনি আমি মানে অলপমান ঠিক কৰিম বুলি আহিছোঁ ৰাস্তাৰ কাষত তেনেধৰণে বেদখল কৰিছিলে বিভিন্ন হয় হয় আগতে বেদখল কৰিছিলে ইভিকশ্যন অলৰেডি হৈ গৈছে আকৌ নতুনকৈ বহি পাতিছে আৰু সেইখিনি আমি এতিয়া উঠাই দিম আৰু ইয়াৰ কোন ঠাইত কৰিব কোন ঠাইত এতিয়া সেনেকৈ এভিকশ্যন বুলি নাই কিন্তু এটা আছে হাইকোৰ্ট অৰ্ডাৰ এটা আছে সেইটো অলপ হেৰি এইটো কি ইউনিভাৰ্চিটিৰ যোনটো অল্টাৰনেটিভ ৰোড আছে সেইখিনিত এটা সেনেকুৱা হাইকোৰ্ট অৰ্ডাৰ মতে এটা সৰু সুৰা এভিকশ্যন এটা আছে আৰু কেনেধৰণে আপোনালোকে গোটেই বিষয়টো চাইছে যিহেতু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে নিৰ্দেশ দিছে যিসমূহ বেদখলকাৰীৰ কবলত আছে চৰকাৰী ভূমি বেদখল মুক্ত কৰাৰ হয় হয় আমি সেনেকৈ আইডেণ্টিফাই কৰি আছোঁ ঠিক সেনেদৰে আমি তেওঁলোকক ন'টিচ দি আছোঁ জাননী দিছোঁ তাৰপিছত জাননী দিয়াৰ পিছত আজিকালি এটা প্ৰক্ৰিয়া আছে যেন স্পীকিং অৰ্ডাৰ এটা দি পেলাই তেওঁলোকে যিখিনি ডকুমেণ্টছ ছাবমিট কৰে আমাক সেইখিনি মানে ভেলিড হয় নে ইনভেলিড হয় তেওঁলোকক জনাব লাগে মানে এজ পাৰ হাইকোৰ্ট মানে অৰ্ডাৰ চ' সেনেকুৱা সেই প্ৰক্ৰিয়াবোৰৰ মাজেদি আমি গোটেইখিনি মানে চলাই আছোঁ মুঠতে বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ আমি মানে চৰকাৰে যি আমাক মানে পদক্ষেপ ল'ব দিছে সেনেকৈ আমি সেইখিনি ফ'ল' কৰি আছোঁ